নেদেখা ফাগুন সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ রোদে আহি শুন খেলে ধেমালি দুগালতে পৰি বাগুৰি জোনাকে সুন্ধালে জোনাকী তোমাৰে সুৰিয়া হাঁহিত তুমি তুমি লাগিছে চৌপাশে নাচিছে বাগৰ সলাই তোমাতেই বতাহে ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নুশুনা ফাগুনৰে ৰাগিনী কোনোবাই তোৰ ফেন ক্লাব খুলিছে তই বস্তিৰ ল'ৰা ছোৱালী কিতাপ আৰু কাপোৰ বিলোৱা ভিডিঅ'টো 18,000 শ্বেয়াৰ হৈছে চা চবৰে এপিট তোৰে নিউজ আচলতে কি জানে দেউতা এইখন ঘৰৰ মানুহখিনি মোৰ কাৰণে এনেকৈ অহংকাৰত থিয় হৈ থাকিব পাৰিছে তোমাৰ প্ৰব্লেম ক'ত হা আমাৰ ৰিলেশ্যনটোক লৈ তে কোম্পানীক লৈ মোৰ প্ৰব্লেমটো ক'ত সেইটো তুমি ভালদৰে জানা অধীৰ আপোনালোকে বহুত ভাল কাম কৰি আছে ধন্যবাদ দাদা বেয়া নাপালে আপোনাৰ ফোন নম্বৰটো পাম নেকি লিখা 99729 আহিছো আমি পপুলাৰ হৈ গলো এই আৰম্ভণিহে আগলৈ চাই থাক আৰু কিমান কি হয় বাৰু কেনেকুৱা লাগিলে একদম প্ৰথম চেলিব্ৰিটিৰ দৰে চেলফি উঠি কেনেকুৱা লাগিছে ধৰিব পৰা নাই মই কিবা বেলেগ কথাই ভাবি আছো বৃদ্ধাশ্ৰমলৈ সাংবাদিকজনীক মাতি দিওঁ নেকি যি টি কথা বলকি থাকেও গুলিমাৰ তয়ো ৰাস্তাত এনেকৈ চিগাৰেট খোৱাটো বন্ধ কৰিব লাগিব মানুহে লাহে লাহে আমাক চিনি পাব লৈছে আমিয়ে যদি ৰাস্তাত এনেকৈ চিগাৰেট খোৱা বা বেয়া কাম কৰোঁ মানুহৰ ওপৰত আমাৰ প্ৰভাৱ পৰিব হাজাৰ ভাল পোৱা বেয়া পোৱা হ'বলৈ এটা মাত্ৰ ভুলেই যথেষ্ট তই কোৱাৰ বাবে বেয়া নাপাবি আৰু তোৰ যদি বেছিকৈ মন যায় ঘৰৰ ভিতৰত খাবি পাৰিলে এইবোৰ এৰিয়ে দিবি তোৰ নিজৰ কাৰণেই ভাল আমাৰ সভাপতি আদেশ দিছে নেমানিলে হ'বনে ব'ল এইকেইটা লওঁ ই মোক বেয়া পালে নেকি নাই পোৱা অ ব'ল আহ হ'ব ভালকৈ থাকিবি দেই মই যামগৈ আজি থাকি যোৱা হ'লে ভাল আছিল পিছে এই গাঁওখনত যে কি ঘটিবলৈ ধৰিছে ভাবিবই পৰা নাছিল কোনো কিছু নোহোৱা ল'ৰা তাৰ ঘৰটো এনেকৈ জ্বলাই দি পালে কি তামোল খাব
মানে কি মই খবৰবোৰ লৈ আহোঁ হয়তো থানালৈও যাবলগীয়া হ'ব পাৰে সখী কেইদিনমানৰ পাছত আকৌ আহিব সখীৰ ল'ৰাৰ লগত মিচিমিৰ কথা ভাবিছোঁ গতিকে এতিয়াৰ পৰা তাইক সৰু ছোৱালীৰ দৰে অলৌ তলৌ ঘূৰি ফুৰিবলৈ নিদিবি যা মই তেনেহ'লে ওলাই দিওঁ তুমিও অকণমান তোমাৰ কামত যোৱা ক'ত বা কি হৈ আছে বাৰু পৰিধি ইমান স্পীড কিয় চলাইছা মোৰ বৰ ভয় লাগে মন্ত্ৰী আহিবলৈ এতিয়া এঘণ্টা আছে লাহে লাহে চলোৱা না নাম নামিলোঁ এতিয়া তুমি পাছলৈ যোৱা আৰু এই কুল ধাবাক চলাবলৈ দিয়া কুল হৈ চলাই গৈ থাকিব কুল ড্ৰাইভাৰ তই কুল হৈ খোজকাঢ়ি আহি থাক কি ইমান দূৰ ইমান দূৰটো তই মুখেৰে পেট পেটাই থাকোঁতেই ভাবিব লাগিছিলে আহি থাক এতিয়া হেল্ল' কি মাদাৰ অল্ড এজ হোম ঠিক আছে নমস্কাৰ আজি সঁচাকৈ আমি সাহস পাইছোঁ আমাক অলপ হ'লেও সহায় কৰিবলৈ আগবাঢ়ি আহিছে জাতীয়তাবাদী যুৱসেনাৰ কৰ্মকৰ্তাসকল ককা আইতাৰ মৰম বিচাৰি আহি তেওঁলোকে মোকেই অকল আপ্লুত কৰা নাই ককা আইতাসকলকো জীৱনী শক্তি দিছে আমাক জাতীয়তাবোধ লাগিবই জাতীয়তাবোধ থাকিলেহে সংস্কৃতি থাকিব সংস্কৃতি থাকিলেহে জাতি থাকিব আৰু জাতি থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেই মানৱতাবোধ থাকিব মই জাতীয়তাবাদী যুৱসেনাৰ সভাপতি অনিৰ্বাণ চলিহাক আমাৰ ককা আইতাহঁতক উদ্দেশ্যি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ নমস্কাৰ সঁচাকৈ কওঁ মই কঁপিছোঁ ভয়ত নে খঙত মই নাজানো কিন্তু মই কঁপিছোঁ মোৰ ভয় লাগিছে মোৰো এদিন এনেকুৱা এটা দিন আহিব নেকি যিদিনা ঘৰৰ সকলোকে এৰি নতুনকৈ এটা ঘৰ সাজিব লগা হ'ব আপোনালোকৰ দৰেই ইমান সাহস চাগে মোৰ নহ'ব আৰু খং আমিবোৰ এনেকুৱা কিয় হৈছোঁ আমি নিজকে কিয় ইমান জাহিৰ কৰা যুঁজত লাগি পৰিছোঁ আমাৰ মা ঢুকাইছে ফেচবুকত মৃত মাৰ সৈতে চেলফি লৈ পোষ্ট কৰিছোঁ মোৰ মা এইমাত্ৰ ঢুকাল RIP ৰিপ লাইক তোমাৰ মা মৰিছে মোৰ ভাল লাগিছে লাইকৰ অৰ্থ জানো ভাল লগা নহয় পঢ়া দিবলৈ নগৈ যদি বিমল ঘৰতে থাকিলে হয় তেতিয়াচোন ইয়াক জীয়াই পুৰি মাৰিলেহেঁতেন হয় দেই ইনুকাৰ সেই পানী খোৱা পুখুৰীত বিধাই দিলে বেলেগৰ মানুহ নহয় দয়াঙৰ মানুহ কোনোবা আমেৰিকাই নতুন নতুন দেশ নিজৰ তলতীয়া কৰক চীনে নতুন নতুন আৱিষ্কাৰ কৰক আমি আমাৰ মা দেউতাৰ লগত থকা সম্পৰ্কটো একে ঠাইতে ৰাখোঁ দিয়কচোন তুমি নেদেখা ফাগুনৰে আবেলি
তোমাৰ মা মৰিছে মোৰ ভাল লাগিছে লাইকৰ অৰ্থ জানো ভাল লগা নহয় আমি কেৱল প্ৰতিযোগিতাত নামিছো মোৰ মাৰ শ্ৰাদ্ধত কিমান টকা খৰচ কৰিছো বন্ধুসকলক দেখুৱাবলৈ গীতৰ অনুষ্ঠান কৰিছো মৰম আৰে মৰম দুখ এইবোৰ সাংস্কৃতিক অনুষ্ঠান পাতি দেখুৱাব নালাগে বহুতৰ দেউতাকে চাকৰি কৰি 40-50 বছৰলৈকে 50 কিলোমিটাৰ চাইকেলেৰে অহা যোৱা কৰে কিন্তু পুতেকক দামী দামী বাইক লৈ দিব লগা হৈছে তাকো টিউচন কৰিবলৈ সেইজন দেউতাকৰে সময়ত তাৰ বুকুতটো বাদেই নিজৰ ঘৰত অলপো ঠাই নোহোৱা হৈছে আমি প্ৰত্যেকে যেতিয়া সৰু আছিলোঁ যেতিয়া আমি সামান্য জ্বৰত পৰিছিলোঁ দেউতাই ডক্টৰৰ ওচৰলৈ লৈ গৈছিল মায়ে আমাক বুকুত সুমুৱাই আমাৰে মাইনা শুবয়ে শুনাইছিল আমি শুই গৈছিলোঁ কিন্তু গোটেই ৰাতি মা দেউতাই শোৱা নাছিল মা দেউতাই আজিও শোৱা নাই আমাক পঢ়া শুনা কৰাই খুটি খাব পৰা কৰিলে তেওঁলোকৰ দায়িত্ব শেষ বুঢ়া বয়সত বৃদ্ধাশ্ৰমত থাকিব দিলে বিহুত আহি দেউতাক গেঞ্জি আৰু চুৰিয়া দিব মাক 2x2 কাপোৰৰ ব্লাউজ এটা দিব পুতেকৰো দায়িত্ব শেষ মানুহবোৰ এনেকুৱা কিয় হৈছে আজি যিখিনি আপোনালোকৰ মা দেউতাৰ লগত কৰিছে কাইলৈ আপোনালোকৰ সন্তানে আপোনালোকৰ লগতো কৰিব বালিলৈ যি পাত সুগ্ৰীপলৈও সেই পাতেই বন্ধুসকল সকলো আগবাঢ়ি যাওক আমেৰিকাই নতুন নতুন দেশ নিজৰ তলতীয়া কৰক চীনে নতুন নতুন আৱিষ্কাৰ কৰক আমি আমাৰ মা দেউতাৰ লগত থকা সম্পৰ্কটো একে ঠাইতে ৰাখো দিয়কচোন কোনোবাই ক'ব হাঁহিব হাঁহক আমি শুনিম কম আমাৰ একো নাই কিন্তু আমাৰ লগত আমাৰ মা দেউতা আছে জননী জন্মভূমি স্বৰ্গদূপী গৰিয়সী পঢ়া দিবলৈ নগৈ যদি বিমল ঘৰতে থাকিলে হয় তেতিয়াচোন ইয়াক জীয়াই জীয়াই পুৰি মাৰিলেহেঁতেন হয় দেই ইনুকাৰ সেই পানী খোৱা পুখুৰীত বিধাই দিলে বেলেগৰ মানুহ নহয় দয়াঙৰে মানুহ কোনোবা এয়া অন্য একো কাৰণতে হোৱা নাই পহৰাদেৰ পুৰণিত উপায়হীন হৈ গাঁৱৰ ইমূৰত থকা ঘৰটি জ্বলাই দিলে তই চিন্তা নকৰিবি বিমল তোৰ ঘৰটো আমি আজিৰ ভিতৰতে বনাই দিম বিমলৰ ঘৰটিৰ কাৰণে কোনেও বাঁহ খেৰ নিদিব নেকি কিয় নিদিব চবেই দিব
গাঁৱৰ মানুহক হুকুম দি দি ভাগৰি পৰিছে নেকি? এতিয়া নিজৰ ছোৱালীজনীকো ঘৰৰ পৰা বাহিৰ হ'বলৈ মানা কৰিছে। তাইৰোতো এটা নিজা মন আছে। সময় থাকোঁতে যদি আমি সজাগ নহওঁ, এদিন আমি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব লাগিব। ৰ তই মনে মনে থাক। প্ৰথমতে তাৰ ঘৰখন ঠিক কৰি ল'ব লাগিব। ঘৰখন নোহোৱালৈকে সি মোৰ লগত থাকিব। তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি মিচিমি, তই কলৈকো যাব নোৱাৰো। দেউতাইতো কলৈকো ওলাই যাবলৈ মানা কৰি থৈ গৈছে। কি কথাবোৰ কৈছ তই? মোক যি কৈছে মই তাকেহে কৈছো। এতিয়া মই গাঁওখনলৈ ওলাই নাযাম নেকি? বানৰজাই উশাক বন্দী কৰি থোৱাৰ নিচিনাকৈ থবলৈ নকওঁ কিয়? মোকনো কিয় তেনেকৈ কৈছ? মই যাবলৈ দিব পৰা হ'লে তোক মই যাবলৈ দিলোহেঁতেন নহয়। কিন্তু কিহৰ কাৰণে পিতাই মানা কৰিছে? তই পিতাইকে সুধিবি। মই এখন ঘৰৰ বান্দিহে। মোক যি ক'বলৈ কোৱা হয় মই তাকে কৰাৰ বাহিৰে মোৰতো আৰু কোনো উপায় নাই। গাঁৱৰ মানুহক হুকুম দি দি ভাগৰি পৰিছে নেকি? এতিয়া নিজৰ ছোৱালীজনীকো ঘৰৰ পৰা বাহিৰ হ'বলৈ মানা কৰিছে। তাইৰোতো এটা নিজা মন আছে। চাচোন বাবৈ, পিতাই কলৈকো যাব মানা কৰিছে। যাবি, কিয় নাযাবি? সকলো তাৰ মতে নহ'ব নহয়। সি আহক, মই তাৰ লগত কথা পাতিম। দৈয়াংখন গ'ল। আগৰ সেই সপোনৰ দৈয়াং নাই। এলান্ধু কলিয়াই বাল হ'লে। কলি সোমাল দৈয়াঙত। এয়া কোনো নেদেখা এলান্ধু নহয়। এয়া আমাৰ মাজতে থকা কলি। আৰু এই কলিৰ বেছি দিন নাই। তই কেনেকৈ গম পালি আমাৰ মাজত আছে বুলি? তাৰ মানে তই জান? অজানো। যেতিয়াই আমাৰ হাতত সঠিক প্ৰমাণ আহিব তেতিয়া বুকুত ধৰি ৰঙা ঘৰলৈ পঠিয়াই দিম। তেনেহ'লে তই এইটোও জান কালি মোৰ গোদামত কোনে চুৰ কৰিছিলে? তই এইবোৰ কি কথা কৈছ? এইবাৰ মানে দৈয়াঙত চোৰ সোমাল? হয় গামদাইটি, মই আপোনাৰ তালৈ খবৰ দিবলৈকে গৈছিলোঁ। বাটতে গম পালোঁ আপুনি বোলে বিমলৰ ঘৰলৈ আহি আছে। সেইবাবে বাহিৰে বাহিৰে আপোনাৰ ওচৰলৈকে আহিলোঁ। আপোনাৰ অনুমতি লৈ থানালৈ যাম বুলি ভাবিছিলোঁ। বৰ ডাঙৰ অঘটন ঘটিলে একেদিনাই এই দৈয়াঙত। পূৰ্বতে নেদেখা নুশুনা ঘটনা এইবোৰ। আৰু ঘটিব। সময় থাকোঁতে যদি আমি সজাগ নহওঁ, এদিন আমি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব লাগিব। ৰ তই মনে মনে থাক। প্ৰথমতে তাৰ ঘৰখন ঠিক কৰি ল'ব লাগিব। ঘৰখন নোহোৱালৈকে সি মোৰ লগত থাকিব। আমি আজিয়ে কাঠ ভাত তুলি মানুহৰ ঘৰৰ পৰা ইয়াৰ ঘৰখন বনাই দিম। মোৰ অনুপস্থিতিত এই সিদ্ধান্ত? বাহ, গামৰ অনুপস্থিত এই সিদ্ধান্ত? তেনেহ'লে গাঁৱত গাম নহ'লে হ'ল দেখোন। ক্ষমা কৰিব গামদাইটি, আমি সকলোৱে মিলি যদি বিমলক ঘৰ এখন সজাই দিওঁ তাত কিবা ভুল হ'ব নেকি? আৰু আমি কথাটো আলোচনাহে কৰিছোঁ, সিদ্ধান্ত দিয়া নাই। আৰু আমি মিলিজুলি কৰিব নালাগে যদি আপুনি ব্যৱস্থা কৰক। বিমল,
গাম দাইটি আছে তেতিয়া চিন্তা কৰিব নালাগে আৰু কিবা অসুবিধা হ'লে আমিতো আছোৱেই খবৰ দিবি ক'ব লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই জীয়া জীয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নেদেখা ফাগুনৰে আবেলি নেদেখা ফাগুন সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ৱাইপাৰ্ছ